নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মধুনাথে আজি আপোনালোকৰ সন্মুখত ৰবিবাৰে জন্ম হ'লে কেনেকুৱা প্ৰকৃতিৰ হয় সেই বিষয়ে আলোচনা কৰিম। তেতিয়া শুনি থাকক। ৰবিবাৰে জন্ম হ'লে জাতক জাতিকা কেনেধৰণৰ হয় সেই বিষয়ে জানক। যি জাতকৰ ৰবিবাৰে জন্ম তেওঁ স্বাধীন চেতা, তাৰমানে পুৰা স্বাধীন হৈ নিজৰ মতে চলিবলৈ ভাল পায় আৰু তেওঁলোকৰ যিবিলাক আশা থাকে, আশাবিলাক সৰু সুৰা আশা নহয়, ডাঙৰ ডাঙৰ আশা, তেজী আৰু জেদী আৰু গম্ভীৰ প্ৰকৃতিৰ হয়। এইসকলৰ মাজত কৰ্তৃত্ব, নেতৃত্ব, আধিপত্য আৰু প্ৰভুত্ব কৰাৰ ইচ্ছা প্ৰবল থাকে। এওঁলোক অধ্যৱসায়ী, মেধাৱী, অক্লান্ত পৰিশ্ৰমী আৰু আত্মবিশ্বাসী হয়। ৰবিবাৰে জন্ম হোৱা জাতক জাতিকা হ'ল তেওঁলোকে নিজৰ ওপৰত পূৰা সম্পূৰ্ণ বিশ্বাস থাকে আৰু মেধাৱী হয় আৰু এওঁলোকৰ কাম কৰিলেও ভাগৰ নালাগে, এনেকুৱা প্ৰকৃতি দেখায় আৰু কি যিমান কাম কৰিলেও এখেতসকলৰ ভাগৰ নালাগে। যি কামৰ কৰ্তৃত্ব এওঁলোকৰ ওপৰত ন্যস্ত নাথাকে সেই কাম এওঁলোকৰ পক্ষে সম্ভৱ হ'ব। যিবিলাক কামত নতুনত্ব আৰু বিশেষত্ব থাকিব আৰু বিচাৰ বুদ্ধি আৰু প্ৰতিভাৰ প্ৰয়োজন হয় সেইবিলাক কামত সাফল্য লাভ কৰিব। এওঁলোকৰ মাজত বহুমুখী প্ৰতিভা থকাৰ বাবে ৰাজনীতি, অস্ত্ৰচিকিৎসা, সমাজ সংস্কাৰ, সাহিত্য চৰ্চা আদিত পাৰদৰ্শী হয়। ৰবিবাৰে জন্ম হোৱা জাতক জাতিকাবোৰে ৰাজনীতিতো ভাগ লোৱা দেখা যায়। একঘেঁহিয়া কামত এওঁলোক বেছিদিন লাগি থাকিব নোৱাৰে। জনকল্যাণমূলক কামত সুনাম অৰ্জন কৰিব পাৰে। নিজৰ প্ৰতিভা, কঠোৰ পৰিশ্ৰম, অধ্যৱসায় আদি এওঁলোকৰ সৌভাগ্যৰ অন্তৰায় হয়। স্বাধীন বৃত্তিমূলক ব্যৱসায় আৰু শিল্পকৰ্মত বিশেষ উন্নতি হয়। ৰবিবাৰে জন্ম হোৱা জাতক জাতিকাবোৰৰ বৃত্তি হিচাপত ব্যৱসায়টো ভাল হয়, স্বাধীন ব্যৱসায়। মধ্য বয়সত বহুতবাৰ বাধা বিঘিনিত বিপৰ্যয় ঘটিব পাৰে। ঠিক মাজভাগ সময়ত ৰবিবাৰে জন্ম হোৱা জাতক জাতিকাৰ বাধা বিঘিনি বেছি আহে, বিপদ ঘটে। স্বাধীন বৃত্তিমূলক শিল্পকৰ্মত উন্নতি হয়। এওঁলোকৰ পাৰিবাৰিক জীৱন সুখ দুখ মাজে মধ্যমে যায়, সুখ দুখৰ মাজেদি পাৰ কৰিব লগা হয়। স্ত্ৰী পুৰুষ আৰু পৰিবাৰৰ লগত নীতি আৰু কঠোৰভাৱে মনোমালিন্য হয়। স্বামী স্ত্ৰীৰ মাজত খুটখাট লাগিব পাৰে। এওঁলোকৰ যি এজনে নিয়ম দিব কিবা, আন এজনে কৰিব কিবা, এনেকুৱা হয়। পৰিয়ালৰ নীতি নিয়মৰ কাৰণে অলপ মতৰ অমিল হয়। বিবাদো ঘটিব পাৰে। গৃহত সুখ শান্তিত ব্যাঘাত জন্মে। তাৰ ফলত যিহেতু কথাৰ মিল নাখায়, তাৰ ফলত গৃহত খুটখাট শান্তি অহাত অলপ বাধা জন্মে। যদি দুয়োজনৰ যদি মিল থাকে তেতিয়াহ'লে পৰিয়ালত শান্তি আহে। বেছি মস্তিষ্ক চালনা, কঠোৰ পৰিশ্ৰম, পাৰিবাৰিক অশান্তিয়ে জাতকৰ স্বাস্থ্য হানিও ঘটাব পাৰে। এওঁলোকে মগজুৰে বেছি চিন্তা চৰ্চা, বেছি চিন্তা কৰিলে এওঁলোকৰ বেছি যদি পৰিশ্ৰম হয় তেতিয়াহ'লে এওঁলোকৰ অলপ স্বাস্থ্যৰ ফালে অলপ ক্ষতিকাৰক হয়। ৰবিবাৰে জন্ম হ'লে জাতক জাতিকাবোৰ দীৰ্ঘায়ু হয়। এই ভিডিঅ'টোত
যিখিনি শুনিলে এই ভিডিঅ'টোৰ দ্বাৰা আপোনাৰ যদি অকণমানো উপকাৰত আহিছে তেন্তে লাইক এটা কৰি ভাল লগা কমেণ্ট এটা কৰিব, মানে কমেণ্টত কিবা এটা লিখিব। আৰু যদি আপুনি চেনেলটোত নতুনকৈ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি আন 10জনলৈ শ্বেয়াৰ কৰি দিব। আপোনাৰ শুভ হোৱাৰ কামনাৰে আজিলৈ বিদায় লৈছোঁ। আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।